নমস্কাৰ বন্ধু-বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। সকলোৱে গম পাইছে আগন্তুক থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা আহি আছে আৰু তাৰ ওপৰত ভিত্তি কৰি আজি এটা ভিডিঅ' লৈ আহিছোঁ। আৰু সকলোৰে বাবে এটা ভাল খবৰ, SLRCৰ ফালৰ পৰা চিলেবাছটো ৰিলিজ কৰিলে আৰু এতিয়া আপোনালোকে ভালকৈ পঢ়িব লাগিব। এই চিলেবাছ মতেই পঢ়িব। এতিয়ালৈকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। আহকচোন আমি চিলেবাছটো চাওঁ, ক'ত কিমান নাম্বাৰ আহিব, কিমান নাম্বাৰকৈ থাকে আমি ডিটেইলছত জানো। Notice, in continuation to the advertisement known SLRC, the State Level Recruitment Commission for Class 3 posts hereby notify the following details regarding syllabus question pattern of the written examination for Class 3 post. For Bachelor Degree level post, pattern of question for written test. It is a topic, noun of question, marks for question. মানে কিমানটা নাম্বাৰ কিমানটা কুৱেশ্যন আহিব আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে কিমানকৈ নাম্বাৰ আহিব। ছ'চিয়েল ষ্টাডিজত আহিব 30 আৰু প্ৰতিটো কুৱেশ্যনত থাকিব 1, মানে 30টা কুৱেশ্যন আহিব, 30 নম্বৰ থাকিব। জেনেৰেল ষ্টাডিজত তেনেকৈ 35 আহিব আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 নম্বৰ। লজিকেল ৰিজনিং আৰু মেণ্টেল এবিলিটিৰ কাৰণে আহিব 20 নম্বৰ, প্ৰতিটো কুৱেশ্যনত থাকিব 1 নম্বৰকৈ। জেনেৰেল মেথমেটিক্সত আহিব 30 নম্বৰ, প্ৰতিটো কুৱেশ্যনৰ বাবে নাম্বাৰ থাকিব 1 নম্বৰকৈ। জেনেৰেল ইংলিছত 10টা কুৱেশ্যন আহিব, তাৰ প্ৰতিটো কুৱেশ্যনত থাকিব 1 নম্বৰকৈ। ৰিডিং কম্প্ৰেহেনশ্যন এণ্ড ইংলিছ লেংগুৱেজ টোটেল কুৱেশ্যন থাকিব 25টা আৰু প্ৰতিটো কুৱেশ্যনত কেই নম্বৰকৈ থাকিব, 2 নম্বৰকৈ থাকিব, অৰ্থাৎ 25টা কুৱেশ্যনত 50 নম্বৰ থাকিব। ডিউৰেশ্যন হ'ল 3 আৱাৰ্ছ, টোটেল কুৱেশ্যন 150, টোটেল মাৰ্কছ 175। এইখিনি হ'ল বেচেলৰ ডিগ্ৰী লেভেল পষ্টৰ বাবে। ফৰ HSLC লেভেল পষ্টৰ বাবে পেটাৰ্ণ অফ কুৱেশ্যন অফ ৰিটেন টেষ্ট। ছ'চিয়েল ষ্টাডিজত আহিব 30, মাৰ্কছ অফ কুৱেশ্যন 1, মানে 30 নম্বৰ থাকিব। জেনেৰেল নলেজত থাকিব 30টা কুৱেশ্যন, মাৰ্কছ থাকিব প্ৰতিটো কুৱেশ্যন 1 নম্বৰকৈ। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত থাকিব 20টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে থাকিব 1 নম্বৰকৈ। জেনেৰেল ইংলিছত থাকিব 35টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ থাকিব 1 নম্বৰকৈ। জেনেৰেল মেথমেটিক্সত থাকিব 35টা কুৱেশ্যন, থাকিব 1 নম্বৰকৈ। ইয়াৰো টোটেল কুৱেশ্যন হ'ব 150, টোটেল মাৰ্কছ হ'ব 150। নেক্সটটো আহিছে ফৰ HSLC লেভেল পষ্ট ড্ৰাইভাৰ। ছ'চিয়েল ষ্টাডিজৰ বাবে 20 নম্বৰ থাকিব আৰু মাৰ্কছ পাৰ কুৱেশ্যন 1 নম্বৰকৈ থাকিব। জেনেৰেল নলেজত 30টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ থাকিব। লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটিত 20টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 নম্বৰকৈ থাকিব। জেনেৰেল ইংলিছত 30টা কুৱেশ্যন থাকিব আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ থাকিব। জেনেৰেল মেথমেটিক্সত 30টা কুৱেশ্যন থাকিব, প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ থাকিব। ৰুট ট্ৰান্সপৰ্টত থাকিব 20টা কুৱেশ্যন আৰু প্ৰতিটো কুৱেশ্যনৰ বাবে 1 নম্বৰকৈ থাকিব। ইয়াত এতিয়া যদি চাওঁ, ইয়াৰো সময় প্ৰায় 3 ঘণ্টা। 3 ঘণ্টা, ডিউৰেশ্যন 3 আৱাৰ্ছ, টোটেল কুৱেশ্যন 150, টোটেল মাৰ্কছ 150। অ'কে, এইখিনি আপোনালোকে গ্ৰেড 3 লেভেলৰ। গ্ৰেড 4 লেভেলৰখিনি এতিয়ালৈকে দিয়া নাই। আমি যদি গ্ৰেড 4 লেভেলৰখিনি আহি যায়, মই তাৰ ওপৰতো ভিডিঅ' বনাই দিম। এতিয়া যদি নেক্সটখিনি কি দিছে আমি চাওঁ। দ্য কুৱেশ্যন পেপাৰ ইন ইচ লেভেল উইল কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যন অনলি, and for every question there will be only one correct answer to be chosen from the given option. আপোনালোকে যিটো শুদ্ধ এনচাৰ সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। The number question mentioned in the above tables of different subjects topics are individual approximate. The actual number of the question in the question paper may be vary slightly, but the total number of question will remain 150 only. There will be negative marking for wrong answer. The negative marking to be awarded for wrong answer will be equivalent 1/4. মানে 4টা কুৱেশ্যন যদি ভুল হয় আপোনাৰ 1 নম্বৰ যাব। এইটো নেগেটিভ মাৰ্কিংটো আনিছে, ভাল কৰিছে। ফৰ এক্সাম্পল, নেগেটিভ মাৰ্কিং ফৰ দ্য ৰং এনচাৰ ফৰ কুৱেশ্যন ক্ৰাইং 1 marks will be 0.25 and similarly negative marking for the wrong question for question carrying 2 marks will be 0.5%. 0.50 মানে আধা নম্বৰ। Selecting more than one of the question will be treated as a wrong answer and will be awarded negative marking. মানে কি বুজিছেনে, আপোনালোকে যদি 4টা অপশ্যন আছে, সেই 4টা অপশ্যনৰ মাজত যদি 2টা অপশ্যনো আপোনালোকে যদি ৰাউণ্ড কৰি দিয়ে, তেনেহ'লে আপোনাৰ সেইটো নিগেটিভ মাৰ্কিঙত গুচি যাব, কাৰণ সেইটো ৰং এনচাৰত গুচি যাব। সেইটো ভুল নকৰিব। যিটো শুদ্ধ 4টা থাকিব না, A B C D, আপোনালোকে যিটো ডিটো যদি শুদ্ধ অকল ডিটোতে কৰিব। এটোতো কৈছে, ডিটো কৈছে, তেনেহ'লে যদি আপোনাৰ এটো শুদ্ধ হয়, ডিটো আপুনি ঘপকৈ দি দিলে, সেইটো কাৰণে গোটেই এনচাৰটোৱে আপোনালোকৰ ভুল হ'ব। সেইটো কথা মনত ৰাখিব। Question paper will be the following language: Assamese, Bengali, English, Bodo and Hindi. আপোনালোকে এই 4টা
এটা দুটা তিনিটা চাৰিটা পাঁচটা লেংগুৱেজ আপোনালোকে দিব পাৰিব আছামিজ বেংগলী ইংলিছ বড়ো আৰু হিন্দী দ্য ডেট এণ্ড টাইম দ্য এক্সামিনেশ্যন উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম আৰু ইয়াৰ কেতিয়া হ'ব সেইটো ৰিলিজ দিব বাকী এইখিনিয়ে দিছে আপোনালোকে এইখিনি বা যিসকলে এক্সাম দিছে সেইবিলাকে ভালকৈ জানি আৰু সকলোৱে জানি এক্সামৰ পেটাৰ্ণ কেনেকুৱা হয় নিগেটিভ মাৰ্কিং কেনেকুৱা হয় সেইবোৰ ইমান ভাবিবলগীয়া নাই খালি ভালকৈ পঢ়ি যাওক আৰু এইখন চিলেবাছখন চাই ল'ব যদি কোনোবাই এতিয়া হাই ছেকেণ্ডেৰী পাছ কৰি উঠিছে তেওঁলোকে এইখিনিৰ পৰা চাব যেন ফৰ HSLC লেভেল পষ্ট আৰু কোনোবাই যে ড্ৰাইভাৰ পষ্টৰ বাবে দিম ভাবিছে এইখিনি দিব পাৰিব যদি কোনোবাই ডিগ্ৰী কৰি আছে লগতে HSLC পাছ কৰিছে তেওঁলোকে দুইখিনি আপোনালোকে চাব লাগিব এইখিনি ভালকৈ জানি ল'ব আৰু ইয়াৰ PDFটো মই আপোনাৰ মোৰ টেলিগ্ৰাম চেনেলত দি দিম যদি ভালকৈ আপোনালোকে চাব বিচাৰে ধুনীয়াকৈ লিখি ল'ব বিচাৰে তেন্তে মোৰ টেলিগ্ৰাম চেনেলত জইন কৰক তাত মই গোটেই চিলেবাছটো দি দিম আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ ওপৰত মই বিভিন্ন ভিডিঅ' আনি আছোঁ অলৰেডি মোৰ কমেও বহুতখিনি ভিডিঅ' দিয়া হৈছে যদি কোনোবাই চোৱা নাই এতিয়া ধুনীয়াকৈ চাই ল'ব আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ